আসসালামু আলাইকুম নমস্কাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে এইবাৰ 2025 চনৰ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছে তেওঁলোকৰ বাবে আজিৰ ভিডিঅ'টো আগবঢ়াইছোঁ মই মনোৱাৰ ছাৰ আৰু মোৰ চেনেল মাষ্টাৰ অফ গ্ৰামাৰ। এইবাৰ মেট্ৰিক পৰীক্ষাত পাছ কৰা ছাত্ৰ ছাত্ৰীয়ে কি এৱাৰ্ড লাভ কৰিব আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিবলৈ লৈছোঁ। এইবাৰ বাজেটত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মেট্ৰিক পৰীক্ষাত পাছ কৰা ছাত্ৰ ছাত্ৰীৰ বাবে আগবঢ়াইছে এক বিশেষ আঁচনি। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যিসকল ছাত্ৰ ছাত্ৰীয়ে 75% বা ইয়াতকৈ বেছি নম্বৰ পাই পাছ কৰিছে তেওঁলোকক আনন্দৰাম বৰুৱা এৱাৰ্ড প্ৰদান কৰা হ'ব। আনন্দৰাম এৱাৰ্ডৰ অধীনত 75% বা ততোধিক নম্বৰ পোৱা ছাত্ৰ ছাত্ৰীয়ে 12,500 টকাকৈ বেংক একাউণ্ট যোগে লাভ কৰিব পাৰিব। আগৰ বছৰবিলাকত 60% পোৱা ছাত্ৰ ছাত্ৰীয়ে লেপটপ লাভ কৰিছিল, কিন্তু এতিয়া 75% লাভ কৰা ছাত্ৰ ছাত্ৰীয়ে আনন্দৰাম বৰুৱা এৱাৰ্ডৰ অধীনত 12,500 টকাকৈ লাভ কৰিব পাৰিব। ইয়াৰ উপৰি ছাত্ৰ ছাত্ৰীসকলৰ বাবে আছে স্পেচিয়েল অফাৰ নিযুত মইনা আঁচনি। যিসকল ছাত্ৰীয়ে এইবাৰ মেট্ৰিক পৰীক্ষাত পাছ কৰাৰ পিছত চৰকাৰী স্কুল নাইবা কলেজত ভৰ্তি কৰিব বা এডমিশ্যন কৰিব তেওঁলোকক নিযুত মইনা আঁচনিৰ অধীনত প্ৰতি মাহে 1,000 টকাকৈ দিয়া হ'ব। এই নিযুত আঁচনিৰ কেৱল ছোৱালীসকলৰ বাবে প্ৰযোজ্য, ল'ৰাসকলে এই নিযুত আঁচনিৰ অধীনত টকা নাপায়। যিসকল ছাত্ৰ ছাত্ৰীয়ে ফাৰ্ষ্ট ডিভিজন, ছেকেণ্ড ডিভিজন, থাৰ্ড ডিভিজন অৰ্থাৎ সকলো ছোৱালীয়ে যিসকল হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন কৰিব তেওঁলোকে এই নিযুত মইনা আঁচনিৰ লাভ কৰিব পাৰিব। নিযুত মইনা আঁচনিৰ বাবে ছোৱালীসকলে আবেদন কৰিব পাৰিব, ল'ৰাসকলে আবেদন কৰিব নোৱাৰিব। এই নিযুত মইনা আঁচনি পাবৰ বাবে কেতিয়া আৰু কেনেকৈ আবেদন কৰিব মই পিছৰ ভিডিঅ'টোত আলোচনা কৰিম। ইয়াৰ উপৰিও যিসকল ল'ৰা আৰু ছোৱালী ফাৰ্ষ্ট ডিভিজন, ছেকেণ্ড ডিভিজন, থাৰ্ড ডিভিজন পাইছে তেওঁলোকৰ বাবে আছে পষ্ট মেট্ৰিক স্কলাৰশ্বিপ। ইয়াৰ উপৰিও ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিভিন্ন ধৰণৰ প্ৰাইভেট অৰ্থাৎ নন গভৰ্ণমেণ্ট স্কলাৰশ্বিপ আছে। এইবোৰ স্কলাৰশ্বিপ পাবলৈ কেতিয়া আৰু কেনেকৈ আবেদন কৰিব মই এই বিষয়ে পিছৰ আন এটা ভিডিঅ'ত আলোচনা কৰিম। এনেধৰণৰ ভিডিঅ'ৰ আপডেট পাবলৈ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ। সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।